নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আসাম পুলিচ ফাউণ্ডেশ্যন বেটছলৈ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মেথছৰ 29 নম্বৰ ক্লাছটো আৰু খুবেই সুন্দৰ এটা ক্লাছ আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি আমি পুনৰ আলোচনা কৰিম টাইম এণ্ড ৱৰ্কৰ ওপৰত আৰু ইয়াৰে অতিকৈ ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি এই ক্লাছটো হ'ব টাইম এণ্ড ৱৰ্কৰ পাৰ্ট 2 নিশ্চয় আপোনালোকে সকলোৱে যোৱাকালিৰ পাৰ্ট 2 চাইছে যোৱাকালি আমি একেবাৰে বেসিক যিখিনি কনসেপ্ট আছিল সেইখিনি ধুনিয়াকৈ শিকিবলৈ যত্ন কৰিছিলোঁ আৰু আজি ইয়াৰে অকমান এডভান্স লেভেলৰ কুৱেশ্যনখিনি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গতিকে মই আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই সকলোৱে যথেষ্ট পৰিমাণে উপকৃত হ'ব পাৰিব সকলোৱে ভিডিঅ'টো শেষলৈকে চাব কোনেও স্কিপ নকৰিব আৰু বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক সকলোকে জনাব বিচাৰিছোঁ যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন মেথছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনসাৰ আৰু যদি মেথছৰ কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰে যাৰ লিংক ডেসক্ৰিপচনত দিয়া আছে লগতে বন্ধুসকল আপোনালোকলৈ এই ভিডিঅ'টো প্ৰেৰণ কৰাত মোক বিশেষভাৱে সহায় কৰিছে অসমৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান ভাদ্ৰা আইএছ একাডেমীয়ে বন্ধুসকল পোনে আজি আমি ক্লাছৰ মাজলৈ আগবাঢ়িছোঁ আৰু পোনপ্ৰথমে মই আপোনালোকক এটা কুৱেশ্যন দেখুৱাই লৈছোঁ নিশ্চয় সকলোৱে দেখিছে ইয়াতে খুব সুন্দৰ এটা কুৱেশ্যন দিছে যে কোনো এক কাম এ কেইদিনত কৰিব পাৰে বুলি কৈছে যে কোনো এক কাম এ কৰিব পাৰে আমাৰ 12 দিনত হয়নে এই কামটো 12 দিনত কৰিব পাৰে আৰু সেই কামটো যদি বি কৰে তেতিয়াহলে বি কিমান দিন সময় লাগে কামটো কৰাতে বি লাগে 15 দিন সময় হয়নে গতিকে কামটো কেনেকুৱা বুলি কৈছে যে কামটো এ আৰম্ভ কৰি কিনে 4 দিন কৰিলে কামটো এ আৰম্ভ কৰিছিলে আৰু এ কেইদিন কৰিছে কামটো 4 দিন কৰিছে কৰি কিনে তেওঁ কামটো বাদ দি দিছে মানে তেওঁ গুছি গৈছে বাকি কামখিনি কি কৰিছে বি এ কিমান দিনত কৰিব আমাক আৰু নিশ্চয় আপোনালোকে সকলোৱে কুৱেশ্যনটো চাই অনুমান কৰিব পাৰিছে যে সঁচাকৈ এটা নেক্সট লেভেলৰ কুৱেশ্যন হয় আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনে পৰীক্ষাত অহাৰ ম্যাক্সিমাম সম্ভাৱনা থাকে গতিকে সকলোৱে ধুনিয়াকৈ চাই থাকিব আৰু খুব ধুনিয়া ট্ৰিক্স আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মাত্ৰ আপোনালোকে 10 ছেকেণ্ডৰ ভিতৰতে ইয়াৰ এনসাৰ কৰিব পাৰিব তাৰ আগত যোৱাকালি মই আপোনালোকলৈ যেটো হোমৱৰ্ক আগবঢ়াইছিলোঁ সেই হোমৱৰ্কটো মই কৰি দিবলৈ ওলাইছোঁ আৰু সেই হোমৱৰ্কটো কৰাৰ পিছত এই কুৱেশ্যনটো আমি ধুনিয়াকৈ আলোচনা কৰিম অকল এই কুৱেশ্যনটো যোৱাকালি আমি হোমৱৰ্ক হিচাপে আগবঢ়াইছিলোঁ আৰু কিছু সংখ্যকে ইয়াৰে শুদ্ধ উত্তৰ কৰিবলৈ সক্ষম হৈছিলে তেওঁলোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিসকলে শুদ্ধ উত্তৰ কৰিব পৰা নাছিলে কোনো কথা নাই মই আপোনালোকৰ লগত আছো ধুনিয়াকৈ এক্সপ্লেইন কৰি আছো ধুনিয়াকৈ বুজাই দিম আপোনালোকে কেৱল ধুনিয়াকৈ শিকি থাকক কুৱেশ্যনটো মই যোৱাকালি কি দিছিলোঁ যে কোনো এটা কাম এ আৰু বি লগ হৈ কিনে কিমান দিনত কৰিব পাৰে বোলে এ আৰু বি যেতিয়া লগ হ'ব তেতিয়া কামটো কৰিব পাৰে তেওঁলোকে 16 দিনত হয়নে এ আৰু বি কামটো কৰে 16 দিনত আৰু যদি এইবাৰ বি আৰু যদি সি লগ হয় মানে বি সি দুয়োটাই যদি লগ হয় তেতিয়াহলে কামটো কেইদিনত কৰিব তেওঁলোকে কামটো 20 দিনত কৰিব হয়নে গতিকে আকৌ আমাক কৈছে যে যেতিয়া কামটো কৰাতে সি আৰু এ লগ হ'ব তেতিয়া কিমান দিন লাগিব তেওঁলোকৰ কামটো কৰাতে 12 দিন সময় লাগিব বুলি কৈছে গতিকে আমাক এনেকুৱাকৈ কুৱেশ্যন কৰিছে যে যদি কামটো এ অকলে কৰে যদি কামটো এ অকলে কৰে তেতিয়া এ কিমান দিন সময় লাগিব আমাক হেতু সুধিছে গতিকে খুব ধুনিয়া কুৱেশ্যন আৰু একদমে গুৰুত্বপূৰ্ণ কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত অহাৰ সম্ভাৱনা থাকে বহুত বেছি গতিকে চাওক ধুনিয়াকৈ বুজাই আছো কুৱেশ্যনটো প্ৰথমে কি হৈছে এ আৰু বিৰ কথা ন গতিকে আমি ধুনিয়াকৈ লিখি ল'ম যে এ লগত যেতিয়া বি কামটো একেলগে কৰিব তেতিয়া কামটো তেওঁলোকে কেইদিনত সম্পূৰ্ণ কৰিব পাৰে বোলে 16 দিনত সম্পূৰ্ণ কৰিব পাৰে এ আৰু বি লগ হৈ যেতিয়া বিৰ লগত সি লগ হ'ব কামটো কৰাতে তেতিয়া তেওঁলোকক কেইদিন সময় লাগিব বোলে তেতিয়া তেওঁলোকক কামটো কৰাতে 20 দিন সময় লাগিব হয়নে 20 দিন বুলি কৈছে নেক্সট যেতিয়া আকৌ সিৰ লগত কামটো কৰাতে এ থাকিব তেতিয়া কামটো কেইদিনত কৰিব পাৰিব বুলি কৈছে বোলে ইয়াতে 12 দিনত কৰিব পাৰিব বুলি কৈছে ওকে ইয়ালৈকে কনসেপ্ট আমি ধুনিয়াকৈ বুজি পাইছোঁ এতিয়া আমি কি কৰিম তেওঁলোকক এটা নতুন ধুনিয়া কাম দি দিম যে কিমান কাম তেওঁলোকে এই কেইদিনত কৰিব পাৰিছিলে মানে 16 দিনতে হওক বা 20 দিনতে হওক বা 12 দিনত তেওঁলোকে কিমান কাম কৰিছে আমি সেই কামটো প্ৰথমে এওঁলোকক দিব লাগিব গতিকে কামটো আমি কেনেকৈ দিম এওঁলোকৰ লখাগুৰ দ্বাৰা আমি কামটো দিম গতিকে 16 20 আৰু 12 এওঁলোকৰ লখাগু কিমান হ'ব যে যেতিয়া আপোনালোকে এই তিনিটাৰ লখাগু উলিয়াব তেতিয়া আপোনালোকে পাব 240 নিশ্চয় সকলে লখাগুৰ কনসেপ্ট জানে কেনেকৈ লখাগু উলিয়াই হয়নে গতিকে সেইটো বাৰু শিকাবলৈ নাযাওঁ এতিয়া কিয়নো আগতে মই বহুতখিনি শিকাইছোঁ সেইটো কথা গতিকে যদি কোনোবাই নাজানে তেতিয়াহ'লে বাৰু কমেণ্ট কৰিব মই লিংক দি দিম বাৰু কোনটো লখাগুৰ ভিডিঅ' চাব লাগে এতিয়া চাওক যে এই যেটো 240 মই ইয়াতে পালোঁ এই 240টো কি হয় এই 240টো হয় টোটেল কাম মানে এ আৰু বি 16 দিনত যেটো কাম কৰিব পাৰে কিমান কাম বোলে 240 কাম
ঠিক আছে 16 দিনত 240 কাম কৰিব পাৰে গতিকে এ আৰু বিৰ যদি আমি কাম কৰা ক্ষমতা চাও তেতিয়াহলে তেওঁলোকৰ কাম কৰা ক্ষমতা কিমান হ'ব তেওঁলোকে কিমানকে কাম কৰিব পাৰে এক দিনত বলে তেওঁলোকে এক দিনত তেতিয়া কিমান কাম কৰিব যদি সম্পূৰ্ণ কামটো 16 দিনত কৰিছে সম্পূৰ্ণ কাম হৈছে 240 গতিকে তেওঁলোকে এক দিনত কিমান কাম কৰিব বলে এক দিনত তেওঁলোকে 15 কাম কৰিব গতিকে এই 15 টো আমি কি পালো এই যেটো 15 পালো এইটো পালো এ আৰু বিৰ এফিচিয়েন্সি মানে তেওঁলোকৰ কাৰ্য ক্ষমতা পালো ঠিক আছে ক্লিয়াৰ ধুনিয়াকে আকৌ কি বুলি কৈছে বি আৰু সি কামটো কেই দিনত কৰিব পাৰে 20 দিনত কৰিব পাৰে গতিকে 20 দিনত কিমান কাম কৰে 20 দিনত কৰে 240 গতিকে এক দিনত তেওঁলোকে কিমান কাম কৰিব বলে এক দিনত বি আৰু সি লগ হৈ কিনে কিমান কাম কৰিব 12 কাম কৰিব হয়নে 12 টো কি হ'ব বি আৰু সিৰ এফিচিয়েন্সি মানে কাৰ্যক্ষমতা আকৌ এ আৰু সিৰ কাৰ্যক্ষমতা কিমান হ'ব তেওঁলোকে 240 কাম কেইদিনত কৰিব পাৰে 12 দিনত কৰিব পাৰে গতিকে তেওঁলোকৰ কাৰ্যক্ষমতা কিমান হ'ব বলে 20 হ'ব তেওঁলোকৰ কাৰ্যক্ষমতা মানে আমি গম পাই গলো এ আৰু বিৰ কাৰ্যক্ষমতা 15 বি আৰু সিৰ কাৰ্যক্ষমতা আমি গম পালো 12 আৰু সি আৰু এৰ কাৰ্যক্ষমতা আমি কিমান পালো 20 পালো গতিকে এই যেটো কাৰ্যক্ষমতা আমি ইয়াতে পালো এইটো কি পালো তেওঁলোকৰ প্ৰত্যেকজনৰ ডাবল ডাবল আছে মানে এইকেইটা যদি আমি যোগ কৰো 15 যোগ 12 যোগ 20 কিমান হ'ব এইকেইটা যোগ কৰিলে বলে 2 5 7 একে একে 2 2 2 কিমান হ'ব 4 এই যেটো 47 আমি টোটাল তেওঁলোকৰ মানে যোগ কৰাতে যেটো আমি এফিচিয়েন্সি পালো এই এফিচিয়েন্সিটো কি পালো চাওক ইয়াতে এ ডাবল আছে ইয়াতে বি ও ডাবল আছে ইয়াতে সি ও ডাবল আছে মানে তিনিওজনেৰে যেতিয়া আমি কাৰ্যক্ষমতাটো ডাবল ডাবল কৰি দিছো তেতিয়া 47 পাইছো কিন্তু তেওঁলোকৰটো ডাবল ডাবল কাৰ্যক্ষমতা হ'ব নোৱাৰে তেওঁলোকৰ কাৰ্যক্ষমতা সদায় সিঙ্গেল হ'ব লাগিব গতিকে কি হ'ব ইয়াৰে সমানে আধা হ'ব তেওঁলোকৰ অৰিজিনেল যেটো কাৰ্যক্ষমতা হেইটো বুজি পাইছেনে কনসেপ্টটো ইয়ালৈকে গতিকে 47 ৰ আধা কিমান হ'ব বলে 47 ৰ আধা হ'ব 23.5 এইটো কি এই যেটো 23.5 পালো এইটো পালো তেওঁলোকৰ যেটো ৰিয়েল যেটো এক দিনত কৰিব পৰা যেটো কাৰ্যক্ষমতা একজনৰ হেইটো মানে যেতিয়া এ বি আৰু সি তিনিওটাই লগ হৈ কিনে কামটো কৰিব তেতিয়া তেওঁলোকে এক দিনত কিমান কাম কৰিব 23.5 কাম তেওঁলোকে এক দিনত আচ্ছা আমি ইয়ালৈকে বুজি পালো এ বি সি লগ হৈ কিনে এক দিনত কিমান কাম কৰিব বুলি কতে আমি গম পাই গলো কিমান বলে 23.5 কাম কৰিব কিন্তু আমাক কোৱেশ্চনটোত কি কৰিছে বলে এ অকলে কামটো কেই দিনত কৰিব হয়নে গতিকে এই যেটো এক নম্বৰৰ যেটো কাৰ্যক্ষমতা এইটো কাৰ কাৰ আছিল এইটো আছিল এ আৰু বিৰ হয়নে 2 নম্বৰ যেটো লাইন আছিল 12 যেটো কাৰ্যক্ষমতা এই 12 কাৰ্যক্ষমতাটো কাৰ এই 12 কাৰ্যক্ষমতাটো হৈছে বি আৰু সিৰ আৰু 23 টো কাৰ হ'ব 23 টো হ'ব এ বি সি তিনিওটাৰে লগ হৈ গতিকে যদি আমি ইয়াৰে পৰা কেনসেল কৰি দিও বি আৰু সি যদি আমি কেৱল ৰাখি দিও তেতিয়ালে বি আৰু সিৰ কাৰ্যক্ষমতা কিমান আছে বলে 12 আছে কিন্তু যেতিয়া এ বি সি তিনিওটাই লগ হৈ তেতিয়া কিমান হয় বলে 23 হয় কিন্তু কেৱল এ বি আৰু সি থাকিলে কিমান হ'ব 12 হ'ব গতিকে এৰ সিঙ্গেল কে মানে যেটো এফিচিয়েন্সি বা এৰ যেটো সিঙ্গেল কে মানে কাৰ্যক্ষমতা এইটো কিমান হ'ব এৰ নিজা যেটো কাৰ্যক্ষমতা সেইটো কিমান হ'ব চাওক আপোনালোকে বলে টোটালত তিনিওটাৰ মিলি হৈছে কিমান 23.5 তাৰ পিছত বি আৰু সিৰ লগ হলে কিমান হয় বলে 12 গতিকে 23.5 ৰ পৰা আমি 12 টো বিয়োগ কৰি দিম মানে কিমান হ'ব তেতিয়া বলে 11.5 11.5 টো এতিয়া কি হ'ব 11.5 টো হ'ব এৰ নিজাকৈ কাৰ্যক্ষমতা বুজি পাইছে ইয়ালৈকে এটা এ এক দিনত কৰিব পাৰে 11.5 কাম সম্পূৰ্ণ কাম কিমান আছে বলে 240 আছে সম্পূৰ্ণ কাম হয়নে গতিকে এই যেটো 240 কাম আছে এক দিনত যদি 11.5 কে কৰি যায় তেতিয়াহলে তেও কেই দিন লাগিব ধুনিয়াকে আপোনালোকে এইটো কাটাকাটি কৰিব কাটাকাটি কৰিলে সাগে আপোনালোকে 20.86 এনেকুৱা হ'ব মানে 20.86 দিন আপোনালোকে পাই যাব আৰু এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ বুজি পাইছে সকলে একদম কনসেপ্টটো ক্লিয়াৰ কৰিব বন্ধুসকল আগবাঢ়িছো আজিৰ ভিডিওৰ মূল প্ৰশ্নসমূহৰ মাজলে আৰু নিশ্চয় আপোনালোকে এই কোৱেশ্চনটো সকলে বুজিয়ে পাইছে কোৱেশ্চনটো মই তেতিয়া ধুনিয়াকে বুজাও দিছিলো ন যে কোনো এটা কাম এ 12 দিনত কৰিব পাৰে আৰু সেই কামটো বি 15 দিনত কৰিব পাৰে যদি কামটো এ আৰম্ভ কৰি কিনে 4 দিন কৰে তাৰ পিছত বাকি যিখিনি কাম আছে সেইখিনি বি কিমান দিনত কৰিব এটো খুব ধুনিয়া কোৱেশ্চন মাত্ৰ কেই সেকেন্ড মানৰ ভিতৰতে আপোনালোকে কৰিব পাৰিব আৰু এই কোৱেশ্চনটো কৰাৰ মানে প্ৰাক মুহূৰ্তত আপোনালোকক সকলোকে এটা কথা জনাই ল'ব বিচাৰিছো যে মই বিশেষকৈ এ বি ইউ বিৰ বাবে স্পেচিয়েলি প্ৰাইভেট কে এটা টিউচন কৰি আছো যি সকলে ইচ্ছুক তেওঁলোকে কৰিব পাৰে যত একদম মেথছৰ বেসিক কনসেপ্টসমূহ তাত মই আলোচনা কৰো গতিকে যদি আপোনালোকে বিচাৰে মেথছৰ তেনেকুৱা বেসিক কনসেপ্টসমূহ শিকিবলৈ তেতিয়াহলে আপোনালোকে আহিব পাৰে মানে মোৰ নাম্বাৰটো ডেসক্ৰিপচনত দিয়া আছে ঠিক আছে বন্ধুসকল এতিয়া চাব কোৱেশ্চনটো খুব ধুনিয়াকৈ কৰি আছো যে এ
কামটো কেইদিনত কৰে বুলি কৈছে কামটো এ কৰে 12 দিনত হয়নে আকৌ সেই কামটো যেতিয়া বি কৰিব বি কেইদিন সময় লাগে বোলে 15 দিন এতিয়া প্ৰথমে আমি কি কৰিব লগা আছিল লোকক এটা কাম দিব লগা আছিল এলসিএম ল'ব লাগে হয়নে গতিকে 12 15 এলসিএম তো আমি জানো 60 গতিকে 60 যেতিয়া এলসিএম হ'ব এৰ এফিচিয়েন্সি কিমান হ'ব এৰ কাৰ্যক্ষমতা কিমান হ'ব বোলে 5 বিৰ কাৰ্যক্ষমতা কিমান হ'ব তেতিয়া বোলে 4 তো আমি কি গম পালো এৰ এটা কাৰ্যক্ষমতা গম পালো বিৰ এটা কাৰ্যক্ষমতা আমি গম পাই গলো হয়নে গতিকে এক দিনত এ কিমান কাম কৰিব পাৰে 5 কাম কৰিব পাৰে এক দিনত বি কিমান কাম কৰিব পাৰে বোলে 4 কাম কৰিব পাৰে গতিকে আমাক কোৱেশ্চনটোত কি কৈছি বোলে এ কামটো 4 দিন কৰি কিনে বাদ দি দিছি গতিকে এক দিনত এ কিমান কাম কৰিব পাৰে 5 কাম কৰিব পাৰে কেইদিন কাম কৰিছে বোলে এ কৰিছে 4 দিন কাম মানে কিমান কাম কৰা গৈছে 4 দিনত বোলে 4 5 গুণ 20 কাম কৰিছে টোটেল কাম কিমান কৰিব লগা আছিলে 60 কাম তো এ কিমান কাম কৰিছে তাৰে 20 কাম কৰিছে তো কিমান বাকি আছে মানে বিৰ কাৰণে কৰিবলৈ এতিয়া কিমান বাকি আছে 60 আছিল সম্পূৰ্ণ কাম 20 কৰি পেলালে এ গতিকে বিৰ কাৰণে কিমান ৰৈ আছে এতিয়া বোলে 40 কাম বিৰ কাৰণে ৰৈ আছে গতিকে 40 কাম বি কেইদিনত কৰিব বোলে এক দিনত কিমান কৰিব পাৰে বি বোলে 4 কাম কৰিব পাৰে গতিকে 40 কাম কেইদিনত কৰিব বোলে 10 দিনত কৰিব গতিকে এনসাৰ ওলাই গ'ল আমাৰ দেখিছে খুব সুন্দৰ হয় আৰু এনেকুৱা ধৰণৰ শৰ্ট ট্ৰিক্স বিলাক আপোনালোকে ইউজ কৰি কিনে এনেকুৱা কোৱেশ্চন বিলাক ধুনিয়াকৈ কৰি থাকিব পাৰিব আগবাঢ়িছো নেক্সট কোৱেশ্চনটোলৈ এইটোও বহুত গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনসমূহ আপোনালোকে পৰীক্ষাত দেখি দেখিব চাওক কোৱেশ্চনটো ধুনিয়াকৈ বুজাই দিছো যে এ এটা কাম 15 দিনত কৰিব পাৰে সেই কামটো বি এ 20 দিনত কৰিব পাৰে দুয়ো লগ হৈ কামটো 6 দিন কৰিলে আৰু এ কাম এৰি গুচি গ'ল বাকি কামখিনি বি এ কিমান দিনত কৰিব দেখিছে খুব ধুনিয়া কোৱেশ্চন এতিয়া আমি ধুনিয়াকৈ কৰি যাম যে কোনো এটা কাম কি বুলি কৈছে এ কামটো কেইদিনত কৰিব পাৰে বুলি কৈছে 15 দিনত আৰু সেই সেম কামটো যদি বি কৰিবলৈ যায় তেতিয়ালে বি কেইদিন লাগিব বুলি কৈছে বোলে 20 দিন সময় লাগিব বুলি কৈছে গতিকে 15 আৰু 20 ৰ আমি লখাগু লম কিমান হ'ব 15 20 ৰ লখাগু 60 হ'ব হয়নে নহয় গতিকে এতিয়া আমি কি গম পাম এ আৰু বিৰ তেওঁলোকৰ কাৰ্যক্ষমতা গম পাই যাম গতিকে এৰ কাৰ্যক্ষমতা কিমান হ'ব বোলে 15 4 গুণ 60 বিৰ কাৰ্যক্ষমতা কিমান বোলে 20 3 গুণ 60 মানে 3 অৰ্থাৎ এ এক দিনত 4 কাম কৰিব পাৰে আৰু বি এক দিনত 3 কাম কৰিব পাৰে গতিকে আমাক কি কৈছে কোৱেশ্চনটোৱে যে দুয়ো লগ হৈ কামটো কেইদিন কৰিছে 6 দিন কৰিছে গতিকে দুয়ো লগ হৈ এক দিনত কিমান কাম কৰিব বোলে এ কৰিব পাৰে 4 বি কৰিব পাৰে 3 গতিকে দুয়ো লগ হৈ এক দিনত কিমান কৰিব 7 কাম কৰিব তেওঁলোকে কিমান কাম কৰিছে কিমান দিন মানে তেওঁলোকে লগ হৈ 6 দিন কৰিছে গতিকে 6 দিনত তেওঁলোকৰ কিমান কাম কৰা গৈছে 7 6 গুণ 42 কাম কৰা গৈছে মানে সম্পূৰ্ণ কাম কৰিব লগা আছিল 60 তেওঁলোকে দুটাই লগ হৈ কিনে 42 কাম কৰিলে কৰাৰ পিছত এই কামটো এৰি গুচি গ'ল এটা বাকি যিখিনি ৰৈ থকা কামখিনি কোনে কৰিব লগা হৈছে বোলে বি কৰিব লগা হৈছে তো বি কেইদিন সময় লাগিছে আমি চাম বোলে বিৰ এফিচিয়েন্সি কিমান বোলে 3 হয়নে বিৰ এফিচিয়েন্সি কিমান আছে বোলে 3 একদিনত বি 3 কাম কৰিব পাৰে ৰৈ কিমান কাম আছে সম্পূৰ্ণ কাম আছিল 60 তাৰ পিছত তেওঁলোকে লগ হৈ কৰিলে 42 অৰ্থাৎ কিমান কাম বাকি আছে 18 কাম বাকি আছে কৰিবলৈ এই 18 কামখিনি কোনে কৰিছে বি কৰিছে গতিকে বি কেইদিন সময় লাগিছে 6 দিন লাগিছে বুজি পাইছে কোৱেশ্চনটো বোলে বি কেইদিন সময় লাগিছে এতিয়া 6 দিন সময় লাগিছে এনেকুৱা ধৰণৰ কোৱেশ্চন মানে আপোনালোকৰ ধুনিয়াকৈ যদি কনসেপ্টটো ক্লিয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে একদম ধুনিয়াকৈ মানে কনসেপ্টটো ধুনিয়াকৈ বুজক তাৰ পিছত ডেফিনেটলি আপোনালোকে এনেকুৱা কোৱেশ্চনবিলাক ধুনিয়াকৈ কৰিব পাৰিব চাওক আগবাঢ়িছো নেক্সট এটা কোৱেশ্চনৰ মাজলৈ এইটো কোৱেশ্চনো ইম্পৰ্টেণ্ট হয় চাওক কোৱেশ্চনটো আমাক ইয়াতে কি দিছে ৰাম আৰু হৰিয়ে এটা কাম 6 দিনত কৰিব পাৰে সেই কামটো হৰিয়ে অকলে 10 দিনত কৰিব পাৰে ৰামে অকলে কেইদিনত কৰিব হয়নে এনেকুৱা কোৱেশ্চন মই একচুৱেলি যোৱাকালি লৈছিলোঁ বাৰু আজি পুনৰ এটা লৈ দিছোঁ কোৱেশ্চনটো ইম্পৰ্টেণ্ট যেন লাগিলে সেইবাবে মই লৈ দিছোঁ আহিব পাৰে এনেকুৱা কোৱেশ্চন যে কামটো কি কৈছে যে যেতিয়া ৰামৰ লগত যেতিয়া হৰিয়ে লগ হ'ব তেতিয়া কি বুলি কৈছে কামটো 6 দিনত কৰিব পাৰে আৰু যদি হৰি কেৱল কামটো অকলে কৰে তেতিয়াহ'লে কিমান দিন লাগিব বুলি কৈছে বোলে ইয়াক 10 দিন লাগিব অকলে কৰিলে এতিয়া কোৱেশ্চন কৰিছে ৰামে অকলে কামটো কেইদিনত কৰিব হয়নে গতিকে এওঁলোকক এটা আমি কাম দি দিলোঁ 6 আৰু 10 ৰ লখাগু কিমান হ'ব 30 হ'ব হয়নে গতিকে চাওক ৰাম আৰু হৰিৰ যিটো এফিচিয়েন্সি এইটো আমি কিমান পাম 5 পাম কাৰ্যক্ষমতা দুটাৰ লগ হ'লে 5 হয় আৰু হৰিৰ অকলে কাৰ্যক্ষমতা কিমান 3 হৈ গ'ল ইয়ালৈকে গতিকে আমি যদি চাওঁ যে ৰাম আৰু হৰি যেতিয়া দুয়োটাই লগ হ'ব দুয়োটাই লগ হ'লে একদিনত কিমান কাম কৰিব পাৰে 5 কাম কৰিব পাৰে আৰু হৰিয়ে অকলে একদিনত 3 কাম কৰিব পাৰে গতিকে ৰামে একদিনত কিমান কাম কৰিব দুয়োটাই লগ হ'লে 5 তাৰপিছত হৰি অকলে 3 গতিকে ৰামে অকলে কিমান হ'ব এতিয়া 2 হ'ব কাৰণ 3 2 লগ হ'লে তো 5 হ'ব মিলি হয়নে নহয় গতিকে ৰামৰ যিটো কাৰ্যক্ষমতা সেইটো কিমান পালোঁ আমি 2 পালোঁ টোটেল কাম কিমান আছে বোলে টোটেল কাম কৰিব লাগে মানে 30 হয় না টোটেল কাম কৰিব লগা আছে 30 একদিনত কৰিব পাৰে কিমানকে 2 কে গতিকে সম্পূৰ্ণ কামটো কৰাতে কেইদিন সময় লাগিব বোলে সম্পূৰ্ণ যেটো কাম সেইটো কৰাতে ৰামক সময় লাগিব কেইদিন 15 দিন হয়নে
বুজি পাইছে সকলোৱে ধুনীয়া কুৱেশ্যন হয় এনেকুৱা কুৱেশ্যনে পৰীক্ষাত আহিব গতিকে এই কুৱেশ্যনটো মই আশা কৰিছোঁ ধুনীয়াকৈ সকলোৱে বুজি বন্ধুসকল এইবাৰ আগবাঢ়িছোঁ অন্য এটা গুৰুত্বপূৰ্ণ কুৱেশ্যনৰ মাজলৈ খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আৰু নিশ্চয় কুৱেশ্যনটো পঢ়ি আপোনালোকৰ কিছুমানৰ হয়তো মানে মনত ভাবিব যে ইমান ডাঙৰ কুৱেশ্যন কেনেকৈ কৰিম ন তেনেকুৱা লাগিব বহুত দীঘল যেন লাগিছে কুৱেশ্যনটো যে কোনো এটা কাম A 12 দিনত আৰু B 15 দিনত কৰিব পাৰে সেই কামটো দুয়ো লগ হৈ আৰম্ভ কৰিলে আৰু 4 দিন পিছত এই কাম এৰি গুচি গ'ল বাকি কামখিনি বিয়ে অকলে কৰিব ধৰিলে কিন্তু কাম শেষ হোৱাৰ দুদিন আগত এ পুনৰ কামলৈ ঘূৰি আহিল বি অকলে কামটো কিমান দিন কৰিছিল দেখিছে কুৱেশ্যনটো কেনেকুৱা তো খুব ভাল লাগে এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ কৰি কিনে দেখাত যদিও কুৱেশ্যনটো বহুত দীঘল কিন্তু এনসাৰটো আমি খুব সহজে কৰিব পাৰিম কেনেকৈ কৰিব পাৰিম চাওক যে প্ৰথমতে আমাক কি দিছে ইয়াতে যে কামটো যেতিয়া এ কৰিব এ কৰাতে এক কিমান সময় লাগে 12 দিন লাগে হয়নে যেতিয়া কামটো বি কৰিব তেতিয়া বি কেইদিন লাগে 15 দিন সময় লাগে গতিকে 15 12 লখাগু কিমান বোলে 60 এতিয়া আমি কি পাম এওঁলোকৰ কাৰ্যক্ষমতা পাম মানে এৰ কাৰ্যক্ষমতা কিমান হ'ব এক দিনত 5 হয়নে বিৰ কাৰ্যক্ষমতা আমি কিমান পালো এক দিনত বোলে 4 এতিয়া কেছটো কি হৈছে বোলে চাব যে দুয়ো লগ হৈ কামটো আৰম্ভ কৰিলে আৰু 4 দিন পিছত গুচি গ'ল মানে দুয়োটাই লগ হৈ কিনে কামটো ঠিকই আৰম্ভ কৰিছে এক দিনত তেওঁলোকে কিমান কাম কৰিব পাৰিব 5 আৰু 4 হলে এক দিনত তেওঁলোকে 9 কাম কৰিব পাৰিব কেইদিন কৰিছে লগ হৈ কিনে বোলে 4 দিন কাম কৰিছে গতিকে তেওঁলোকে কিমান কাম কৰিছে 4 দিনত 9 4 গুণ 36 কাম কৰিছে হয় নে নহয় তো এই 36 কাম কৰাৰ পিছত কামটো এৰি কোনে গুচি গৈছে এ গুচি গৈছে নিশ্চয় কিবা কাজিয়া লাগিছে দুইটাৰ মাজত হয়নে গতিকে এ কামটো এৰি কি হ'ল গুচি গ'ল এতিয়া বাকিখিনি কাম বি অকলে কৰিব ধৰিলে কাৰণ এ তো গুচিয়ে গ'ল কি কৰিব কিন্তু কি হ'ল শেষত গৈ কিনে যেতিয়া কামটো শেষ হ'ব আৰু শেষ হোৱাৰ আগে আগে মানে কেইদিন আছে দুদিন সময় আছে তেতিয়া এ পুনৰ কামলৈ ঘূৰি আহিল হয়নে গতিকে দুদিন তেওঁলোকে লগ হৈ আকৌ কৰিছে একদিনত কিমান কৰিব পাৰে দুটাই লগ হ'লি 9 গতিকে 9 পূৰণ 2 তেওঁলোকে আকৌ কৰিছে হয়নে মানে 9 দুগুণ কিমান 18 কাম এইখিনি কাম তেওঁলোকে লগ হৈ কৰিছে টোটেল কিমান হ'ব 8 6 14 4 7 1 3 1 4 1 5 মানে 54 কাম 54 কাম তেওঁলোকে কি কৰিছে দুয়োটাই অলৰেডি লগ হৈ কৰিলে বাকি থাকিল কিমান মানে 54 কাম যদি তেওঁলোকে লগ হৈ কৰিলে সম্পূৰ্ণ কাম আছিলে 60 গতিকে বি অকলে কামটো কিমান কৰিছে বোলে 6 কাম অকলে কৰিছে মাত্ৰ 6 কাম কি কৰিছে বি অকলে কৰিছে গতিকে বিৰ যেটো কাৰ্যক্ষমতা হেতু কিমান বোলে এক দিনত 4 কৰিব পাৰে গতিকে 6 কাম কৰাতে বি কেইদিন সময় লাগিছে বোলে 1.5 দিন মানে 1.5 দিন কি কৰিছে 1.5 দিন বি কামটো অকলে কৰিছে বুজি পাইছে আগবাঢ়িছো এবাৰ নেক্সট কোৱেশ্চনটোলে এইটো চাব এইটো ধুনীয়া কুৱেশ্যনসমূহ আজি কৰি বহুত ভাল লাগিছে কিয়নো কুৱেশ্যনসমূহৰ লেভেলটো বহুত ধুনীয়া হয় আৰু এনেকুৱা লেভেলৰ কুৱেশ্যনে আপোনালোকৰ পৰীক্ষাত আহে জেনেৰেলি চাওক ইয়াতে কুৱেশ্যনটো কি দিছে এ বি সি তিনিও মিলি এটা কাম 8 দিন কৰাৰ পিছত এ ঘৰলৈ গুচি গ'ল মানে এ বি সি তিনিও লগ হৈ কিনে কামটো কৰিছিলে কৰি কিনে 8 দিন কামটো ঠিকে কৰিলা কৰি কিনে কি হ'ল এ কামটো এৰি ঘৰলৈ গুচি গ'ল বাকি কামখিনি বি আৰু সি এ 16 দিনত কৰিব পাৰে বাকি যিখিনি ৰৈ থকা কাম মানে ধৰি লওক এইখিনিলৈকে টোটেল কাম এটা আছিল এইখিনিলৈকে টোটেল কাম এটা আছিল তেওঁলোকে তিনিও লগ হৈ কিনে এইখিনিমান কৰিলে কৰাখিনিতো বাৰু গুচি গ'ল তো যিখিনি কাম আছে এই থকা কামখিনি মানে এইটো পেন লৈছোঁ বাৰু মই মানে যিখিনি কাম আছে এই থকা কামখিনি কি কৰিছে মানে যদি বি আৰু সি ইহঁত দুটাই লগ হৈ কিনে কৰে তেতিয়াহ'লে 16 দিন লাগে মানে এই যিখিনিত মই ডাৰ্ক কৰিছোঁ এইখিনি যদি বি আৰু সি লগ হৈ কৰে তেতিয়া কেইদিন লাগে বুলি কৈছে 16 দিন লাগে কিন্তু ইয়াতে এটা কথা কৈছে যে যদি এ থাকিলেহেঁতেন মানে বি চিৰ লগত যদি এ থাকে বি চিৰ লগত এ থাকিলেহেঁতেন তেতিয়া কেইদিন লাগিব বুলি কৈছে কামটো শেষ কৰাতে 8 দিনত কৰিলেহেঁতেন মানে তেতিয়া কামটো 8 দিনতে কৰিব পাৰিলা হয় ঠিক আছে এইখিনি কাম মানে চিন দিয়া কামখিনি কৰাখিনিতো গ'লে সেইখিনি আৰু গ'ল সেইখিনি আমাৰ লগত কনসেপ্টত নাহে গতিকে যিখিনি থকা কাম এইখিনি কি বুলি কৈছে বোলে যদি এ থাকিলেহেঁতেন তেতিয়া 8 দিনতে কৰিলেহেঁতেন গতিকে আমাক সুধিছে যে গোটেই যিটো কাম মানে একদম সম্পূৰ্ণ যিটো কাম মানে ক'ৰ পৰা হ'ব একদম মূৰৰ পৰা ইয়াৰ পৰা ইয়ালৈকে গোটেইখিনি কাম মানে কেইদিনত কৰিব এ অকলে আমাক সেইটো সুধিছে গতিকে এতিয়া আমি এ বি চিৰ যিটো এফিচিয়েন্সি সেইটো আমি ধুনীয়াকৈ উলিয়াই ল'ম চাব এলচিএম উলিয়াই দিয়ক 16 আৰু 8 ৰ এলচিএম কিমান হ'ব 16 হ'ব গতিকে বি আৰু চিৰ যিটো এফিচিয়েন্সি সেইটো কিমান হ'ব 1 তাৰপিছত এ বি সি তিনিওটাৰে এফিচিয়েন্সি আমি কিমান পাম 2 পাম কাৰ্যক্ষমতা হয়নে নহয় ইয়াতে চাব এতিয়া বি আৰু সি লগ হ'লে বি আৰু চিৰ যিটো কাৰ্যক্ষমতা সেইটো হৈছে 1 এ বি সি তিনিওটাই লগ হ'লে কাৰ্যক্ষমতা কিমান হয় 2 হয় গতিকে এৰ যিটো কাৰ্যক্ষমতা কিমান পালোঁ এৰ কাৰ্যক্ষমতাটো আমি কিমান পালোঁ কেৱল অকলে 1 পালোঁ দেখিছে এৰ কাৰ্যক্ষমতা কিমান অকলে আমি 1 পাইছোঁ হয়নে গতিকে আমাক ইয়াতে কি কৈছে যে যদি এই কামটো এ অকলে কৰিব পাৰে তেতিয়াহ'লে এক কিমান দিন সময় লাগিব মানে সম্পূৰ্ণ কামটো কৰিব লাগে কিমান বোলে 16 হয় না এক দিনত এ কিমান কৰিব পাৰে বোলে 1 গতিকে 16 কাম কৰোঁতে কেইদিন লাগিব 16 দিন লাগিব নে নালাগে
যদি 16 কামটো কৰে তেতিয়াহ'লে 16 দিনে সময় লাগিব কাক বোলে এক সময় লাগিব আচ্ছা কুৱেশ্যনটোত অকণমান ঘটমটো লাগিছে হয়নে নিশ্চয় আপোনালোকে ধৰিব পাৰিছে মানে ইয়াত যিটো মই 16 দিন ক'লোঁ একচুৱেলি 16 দিনটো কি হ'ব সমানে আধা কাম কৰাতে 16 দিন লাগিব মানে কথাটো কেনেকুৱা জানেনে ফুল কনচেপ্টটো ধুনীয়াকৈ বুজাই দিছোঁ মানে যেতিয়া প্ৰথমতে এ বি চি তিনিও লগ হৈ কিনে এটা কাম 8 দিন কৰিলে মানে তিনিও লগ হৈ কিনে কি কৰিছে মই পিনে ধুনীয়াকৈ দেখাই দিছোঁ সম্পূৰ্ণ এইটো কাম সম্পূৰ্ণ এই কামটো হৈছে সম্পূৰ্ণ কাম আৰু এই কামটো সমানে আধাই হওক বা কিবাই হওক নাজানো আমি এই কামখিনি ইবাগৰখিনি কি কৰিছে তিনিও লগ হৈ কিনে অলৰেডি 8 দিন কৰিছে অ'কে আমি কনচেপ্টটোত কুৱেশ্যনে দি দিছে এনেকুৱাকৈ আৰু বাকী যিখিনি কাম এইখিনি কাম যদি বি আৰু চি কৰে তেতিয়াহ'লে বি আৰু চিক কিমান লাগিব বুলি কৈছে সময় 16 দিন লাগিব হয়নে আৰু যদি এ বি চি লগ হৈ কিনে কৰে তেতিয়াহ'লে এইখিনিত কিমান লাগিব 8 দিনে লাগিব মানে সন্মুখৰখিনি কৰাতেও 8 দিন লাগিছে আৰু পাছৰখিনি কাম কৰাতেও এ বি চি তিনিওটাকে 8 দিনে লাগিছে মানে কি কামটো সমানে আধা আধা সমানে ভগাই লোৱা গৈছে হয়নে গতিকে আমি যিটো এই কাম ওলাইছোঁ টোটেল কাম উলিয়াইছোঁ টোটেল কামটো কাৰ উলিয়াইছোঁ এই সমানে পাছৰখিনিৰ উলিয়াইছোঁ হয়নে আমি কেৱল এইখিনিৰ টোটেল কাম উলিয়াইছিলোঁ এইখিনি কাম কৰাতে এক অকলে কিমান দিন সময় লাগিছিলে 16 দিন লাগিছিলে কিন্তু গোটেই সম্পূৰ্ণ কামটো যেতিয়া এ কৰিব সমানে আধাই 16 দিনত কৰিছে হয়নে গতিকে সম্পূৰ্ণ কামটো যেতিয়া এ কৰিব তেতিয়া এক কিমান দিন সময় লাগিব 32 দিন লাগিব এইটো একচুৱেলি শুদ্ধ উত্তৰ হ'ব অকণমান মোৰ বুজাত প্ৰব্লেম হৈছিলে একো নাই বাৰু লগে লগে ঠিক হৈ গ'ল এইটো আপোনালোকে নহ'লে ভুলক ভুলে থাকিব লাগিলেহেঁতেন হয়নে এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ এইটো ধুনীয়াকৈ আপোনালোকে শিকি লওক কি কুৱেশ্যন লৈছোঁ এইটো যে এ এটা কাম 16 দিনত আৰু বি এ 30 দিনত কৰিব পাৰে যদি এৰ কাৰ্যক্ষমতা 33.33% বৃদ্ধি হয় আৰু বিৰ কাৰ্যক্ষমতা 25% বৃদ্ধি হয় তেন্তে দুয়ো লগ হৈ কামটো কিমান দিনত কৰিব একদমেই গুৰুত্বপূৰ্ণ কুৱেশ্যন চাব আপোনালোকে মই ধুনীয়াকৈ শিকাই দি আছোঁ এই কামটো কেইদিনত কৰে 16 দিনত হয়নে সেই কামটো বি কৰাতে বিক কেইদিন সময় লাগে বোলে বিক সময় লাগে কামটো কৰাতে 30 দিন হয়নে গতিকে 16 আৰু 30ৰ প্ৰথমে মই কি লৈ ল'ম এলচিএমটো লৈ ল'ম কিমান হ'ব 16 30ৰ এলচিএম 240 হ'ব ঠিক আছে 16 আৰু 30ৰ এলচিএম কিমান হ'ব 240 হ'ব গতিকে এৰ যিটো এফিচিয়েঞ্চিটো আমি কিমান পাম 15 পাম 15 16 গুণ 240 হয়নে তাৰপিছত বিৰ এফিচিয়েঞ্চি কিমান পাম 8 পাম কাৰণ 30 8 গুণ 240 ইয়ালৈকে বুজি পাইছোঁ এতিয়া এইটো আমি কি পালোঁ এইটো তেওঁলোকৰ এফিচিয়েঞ্চি পালোঁ মানে এৰ এফিচিয়েঞ্চি পাইছোঁ আমি 15 তাৰপিছত বিৰ এফিচিয়েঞ্চি পাইছোঁ আমি কিমান 8 হয়নে এতিয়া কি কৈছে এই যিটো এফিচিয়েঞ্চি আছে এইটো দুয়োটাৰে বৃদ্ধি হৈছে এৰ কিমান বৃদ্ধি হৈছে 33.33 তাৰ মানে 3/1 কামটো কিমান আছিল তেওঁলোকৰ অৰিজিনেল কাৰ্যক্ষমতাটো 15 আছিলে এইটো বৃদ্ধি হৈছে গতিকে কিমান বৃদ্ধি হৈছে কাৰ্যক্ষমতা 5 বৃদ্ধি হৈছে আগতে কিমান আছিলে 15 আছিলে এতিয়া 5 বৃদ্ধি হৈছে গতিকে নতুন যিটো কাৰ্যক্ষমতা সেইটো কিমান হৈছে 20 হৈছে ঠিক আছে নতুন কাৰ্যক্ষমতাটো 20 হৈছে আৰু ইয়াৰ নতুন কাৰ্যক্ষমতা কিমান হ'ব আগতে 8 আছিলে এতিয়া কিমান বৃদ্ধি হৈছে বোলে 25% মানে কি আছিলে 4/1 হয়নে গতিকে 4 2 গুণ 8 মানে ইয়াত কি বৃদ্ধি হৈছে 2 বৃদ্ধি হৈছে ঠিক আছে আগতে 8 আছিলে এতিয়া 2 বৃদ্ধি হৈছে গতিকে নতুন কাৰ্যক্ষমতা বিৰ কিমান হৈছে 10 হৈছে গতিকে দুয়োটাৰে লগ হৈ কিনে নতুন যিটো কাৰ্যক্ষমতা সেইটো কিমান হৈছে বোলে 20 আৰু 10 30 হৈছে গতিকে দুয়ো লগ হৈ কিনে যদি এতিয়া কামটো কৰে কেইদিন লাগিব একদিনত তেওঁলোকে 30 কৰিব পাৰে সম্পূৰ্ণ কাম কৰিব লাগে তেওঁলোকে 240 একদিনত কৰিব 30 হয়নে 0 দুটা কাটিলোঁ 3 আৰু 24 কেইদিন 8 গতিকে তেওঁলোকে দুয়ো লগ হৈ কামটো এতিয়া কেইদিনত কৰিব পাৰিব দুয়ো লগ হৈ এতিয়া কামটো 8 দিনত কৰিব পাৰিব 8 দিন ঠিক আছে বুজি পাইছে সকলোৱে এতিয়া আগবাঢ়িছোঁ ইয়াৰে নেক্সট কুৱেশ্যন বন্ধুসকল এইবাৰ আগবাঢ়িছোঁ ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আৰু খুব ধুনীয়া প্ৰশ্ন যে এ এটা কাম 9 দিনত কৰিব পাৰে সেই কামটো বিক 18 দিন সময় লাগে কৰাতে হয়নে যদি এৰ কাৰ্যক্ষমতা 50% বৃদ্ধি হয় আৰু বিৰ কাৰ্যক্ষমতা 25% হ্ৰাস হয় তেন্তে দুয়ো লগ হৈ কামটো কিমান দিনত কৰিব পাৰিব হয়নে সেম কুৱেশ্যন আগৰটোৰ দৰে আৰু এইটোত মাত্ৰ অকণমান কনচেপ্টটো বেলেগ এটাৰ কাৰ্যক্ষমতা বাঢ়ি গৈছে এটাৰ কাৰ্যক্ষমতা কমি গৈছে হয়নে গতিকে ধুনীয়াকৈ কৰিম এ যেতিয়া কামটো কৰে 9 দিন সময় লাগে হয়নে যেতিয়া সেই কামটো বি কৰে তেতিয়া বিক কেইদিন সময় লাগে 18 দিন সময় লাগে গতিকে 9 আৰু 18ৰ আমি এলচিএম ল'ম কিমান হ'ব 18 হ'ব গতিকে এৰ এফিচিয়েঞ্চি কিমান পালোঁ আমি 2 বিৰ এফিচিয়েঞ্চি কিমান পালোঁ আমি 1 পালোঁ হয়নে এতিয়া কি কৈছে কুৱেশ্যনটোত বোলে এৰ যিটো কাৰ্যক্ষমতা সেইটো বৃদ্ধি হৈছে কিমান 50% মানে কি আছিলে 2/1 হয়নে গতিকে 2/1 কাৰ বৃদ্ধি হৈছে 2ৰ বৃদ্ধি হৈছে গতিকে 2 আমি কাটিলোঁ 1 কি পালোঁ আমি ওপৰত গতিকে এই 1টো কি হৈছে এৰ কাৰ্যক্ষমতা বৃদ্ধি হৈছে আগতে আছিলে 2 এতিয়া 1 বৃদ্ধি হ'ল কিমান হ'ল নতুন কাৰ্যক্ষমতা 3 হৈ গ'ল ঠিক আছে আকৌ বিৰ কাৰ্যক্ষমতা কিমান বোলে 1 গতিকে 1ৰ পৰা যদি আমি কি কৰোঁ 25% যদি উলিয়াই দিওঁ 1ৰ 25% কিমান হ'ব 4/1 হয়নে 1ৰ 25% মানে কি হ'ব 0.25 হ'ব গতিকে ইয়াৰ পৰা যদি 1ৰ পৰা 0.25 আমি কমাই দিওঁ কিমান থাকিব তেতিয়া কাৰ্যক্ষমতাটো বিৰ থাকিব
0.75 হয়নে তো 0.75 টো কি হ'ব বিৰ কাৰ্যক্ষমতা গতিকে দুয়োটাৰে লগ হ'লে কাৰ্যক্ষমতাটো কিমান হ'ব 3 আৰু 75.75 মানে হয়নে গতিকে আমি কি পালো এটোত দুয়োটাৰে লগ হোৱাৰ পিছত কাৰ্যক্ষমতা পালো 3.75 হয়নে গতিকে 18ক যেতিয়া 3.75 এৰে আমি হৰণ কৰি দিম তেতিয়া আমি উত্তৰটো পাই যাম আৰু আপোনালোকে ধুনীয়াকৈ হৰণটো কৰি ল'ব এনসাৰ কিমান পাব ইয়াতে এনসাৰ আপোনালোকে মোটামুটি কিমান পাব হে এটো ধুনীয়াকৈ আপোনালোকে কাটাও কৰিব পাৰে I think এটো এনসাৰ চাগে আপোনালোকে 4 সমস্ত 5 ভাগৰ 4 মান পাব নেকি এনেকুৱা পাব চাগে এনসাৰটো 4.8 দিন মান হৈ যাব চাগে ঠিক আছে এবাৰ ট্ৰাই মানে কি কয় এটো কাৰেকচনটো কৰি চাব ক্যালকুলেটৰ মাৰি চাব বাৰু হয় নে নহয় এতিয়া আগবাঢ়িছো ইয়াৰে নেক্সট কোৱেশ্চনটোলে খুব সুন্দৰ কোৱেশ্চন আৰু বহুত ভাল লাগে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কৰি কিনে এ আৰু বি এটা কাম ক্ৰমে 15 দিন আৰু 18 দিনত কৰিব পাৰে তাৰ মানে এ কামটো যদি 15 দিনত কৰে তেতিয়া হলে সেই কামটো বি কৰাতে বি সময় লাগে কিমান দিন 18 দিন লাগে দুয়ো লগ হৈ কামটো আৰম্ভ কৰিলে আৰু x দিন পিছত এ কাম এৰি গুছি গল বাকি কামখিনি বি 7 দিনত কৰিব কৰিলে x ৰ মান আমাক উলিয়াব দিছে হয়নে মানে ধুনীয়াকৈ কনসেপ্টটো স্টেপ বাই স্টেপ বুজি যাই থাকক a আৰু b কামটো 15 আৰু 18 দিনত কৰে গতিকে টোটাল কাম কিমান হ'ব 15 আৰু 18 যদি হয় টোটাল কাম আমি দিব পাৰো 90 কাৰণ 90 টো ইয়াতৰ এলসিএম হ'ব গতিকে a ৰ এফিচিয়েন্সি আমি কিমান পাম এতিয়া 90 যদি হয় তেতিয়াহলে a ৰ এফিচিয়েন্সি 6 পাম b ৰ এফিচিয়েন্সি কিমান পাম 5 পাম হয়নে ইমানলৈকে তো ক্লিয়াৰ এতিয়া কি কৈছে চাব যে a আৰু b মানে দুয়ো লগ হৈ কামটো আৰম্ভ কৰি কিনে x দিন পিছত কেই দিন পিছত আমি নাজানো মুঠতে ইয়াতে x দিন পিছত এ কামটো এৰি কিনে গুছি গৈছে বাকি যিখিনি কাম সেইখিনি বি কৰিছে বি কেই দিন কৰিছে কামখিনি বি কামটো কৰিছে 7 দিন হয়নে বি কামটো 7 দিন কৰিছে গতিকে যদি বি কামটো 7 দিন কৰোতে হে হৈ গল দুটাই লগ হৈ কামটো কিমান দিন কৰিছিলে মানে x ৰ যেটো মান আমাক সেইটো উলিয়াব দিছে চাওক বিৰ এক দিনত কাম কৰিব পৰা ক্ষমতা কিমান বলে 35 সৰি বাৰু 5 হয়নে বিৰ এক দিনত কাম কৰিব পৰা ক্ষমতা কিমান আছে বলে 5 আছে গতিকে 7 দিনত বি কিমান কাম কৰিব 7 দিনত কিমান কৰিব 7 5 গুণ কিমান হ'ব 35 হ'ব হয়নে নহয় এবাৰ বাৰু মিলিছে বাৰু 35 টো ইয়াতে আহি গল একো নাই মানে টোটাল কাম কৰিব লগা আছিল 90 বি অকলে কামটো কিমান কৰিছে 35 কৰিছে 35 অকলে কৰিছে গতিকে কিমান আছে দুয়োটাই লগ হৈ কৰাক লগি বলে 55 আছে মানে এই যেটো 55 কাম এইটো কোনে কৰিছে দুয়োজনে লগ হৈ কিনে কৰিছে মানে এ বি দুয়ো লগ হৈ কৰিছে এ বি দুয়ো লগ হলে তেওঁলোকৰ কাৰ্যক্ষমতা কিমান হ'ব 6 5 11 হ'ব গতিকে 55 ক 11 ৰে কেইবাৰ যাব 11 5 গুণ 55 তাৰ মানে এ আৰু বি লগ হৈ কিনে কেইদিন কৰিছে এ বি লগ হৈ কিনে কামটো কৰিছে 5 দিন মানে x ৰ যেটো মান হেতু কিমান হ'ব 5 হ'ব ঠিক আছে বুজি পাইছে সকলোৱে কনসেপ্টটো ধুনীয়াকৈ ক্লিয়াৰ কৰিব পাৰিছে এবাৰ নেক্সট এটা কোৱেশ্চনলে গৈছো এটো কোৱেশ্চন বাৰু আপোনালোকে হোমৱৰ্ক হিচাপে কৰিব সকলোলে আগবঢ়াইছো সকলে ট্ৰাই কৰিব যদি কিবা কাৰণত নোৱাৰে তেতিয়া কোনো কথা নাই মই নেক্সট ভিডিওৰ জৰিয়তে এটো ধুনীয়াকৈ আপোনালোকক বুজাই দিবলৈ মই ট্ৰাই কৰিমেই বা দিমো এটো সঁচা কথা এতিয়া সব কোৱেশ্চনটো কি দিছো ইয়াতে এ আৰু বি এটা কাম ক্ৰমে 40 দিন আৰু 60 দিনত কৰিব পাৰে হিহতে লগ হৈ কামটো 15 দিন কৰিছিল আৰু বি কাম এৰি গুছি গল x দিন পিছত c আহি ৰৈ থকা কামখিনি x + 2 দিনত কৰিলে x ৰ মান নিৰ্ণয় কৰা যদিহে c এ কামটোৰ 3 ভাগৰ 1 অংশ 10 দিনত কৰিব পাৰে তো ট্ৰাই এবাৰ কৰিবলে যদি নোৱাৰেও তেতিয়াও কোনো কথা নাই মই অহাকালে কৰি দিম কিন্তু ট্ৰাই সকলোৱে কৰিব কাৰণ আপোনালোকে কিমান শিকি আছে অন্তত সেইটো মই গম পাই যাম যদি আপোনালোকে ধুনীয়াকৈ সকলোৱে কমেন্ট বক্সত কমেন্ট কৰি উত্তৰটো জনাই মানে ভুলেই হওক ভালেই হওক কোনো ধৰণৰ কথা নাই ইয়াতে মুঠতে ট্ৰাইটো সকলে কৰিব এনসাৰটো দিবলৈ যত্ন সকলে কৰিব হেতুৱে গতিকে আজিৰ ভিডিওটো দীঘলীয়া নকৰো অলৰেডি বহুত দীঘলীয়া হ'ল কেনেকুৱা পালে আজিৰ ভিডিওটো বা আজিৰ ক্লাছটো চাই সকলোৱে জনাব ক্লাছটো বিষয় মানে গতিকে যদি ভাল লাগিছে শেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডৰ মাজলৈ আৰু যদি কিবা নজনাকৈ থাকিল তেতিয়াহলে বাৰু কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰে নাইবা মোক ডাইৰেক্ট পাৰ্সোনালি সুধিব পাৰে গোটেইখিনি লিংক ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পৰা মানে ইনষ্টাগ্ৰাম টেলিগ্ৰাম সকলোৰে গতিকে আজিলে সকলোকে এৰিছো অহাকালি পুনৰ অন্য এটা নতুন আৰু একদমই মজাদাৰ ক্লাছৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলে বাই বাই জয় আই অসম অসমৰ আগশাৰীৰ এপিএছচি ইউপিএছচি কোচিং ইনষ্টিটিউচন ভদ্ৰা আইএছ একাডেমি অতি গৌৰৱেৰে মুঠ 184 গৰাকী ছাত্ৰ-ছাত্ৰী এপিএছচি প্ৰিলিমছ 2020 পৰীক্ষাত উত্তীৰ্ণ হৈ এপিএছচি মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব নিয়মীয়া পাঠদান ডেইলি ষ্টাডি মেটেৰিয়েলছ মক টেষ্ট আৰু ইণ্টাৰভিউ গাইডেন্সৰ প্ৰশিক্ষণ দিয়া হয় বিগত বৰ্ষত 58 গৰাকী ছাত্ৰ-ছাত্ৰী এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ ভদ্ৰা আইএছ একাডেমিলৈ গৌৰৱ কঢ়িয়াই আনিছিল আহক আজিয়েই ভদ্ৰা আইএছ একাডেমিলৈ গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয় যোগাযোগ কৰক 86383917218